হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ আগত এবাৰ লৈ আনিলোঁ মই বগৰী এটাৰ ধুনীয়া ৰেচিপি বুলি নহয় আৰু অকণমানকৈ থুলমূলকৈ আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। ইয়াত দেখিছেনে, এবাৰ মই বোলো মিঠা টেঙা জ্বলা এনেদৰে বোলো কৰোঁ আচাৰটো। আৰু ইয়াত দেখিছেনে ক'লা নিমখ, নৰ্মেল নিমখ, লগতে হালধি আৰু গুড়, বগৰী লৈ লৈছোঁ। আৰু প্ৰথমতে ইয়াত দেখিছেনে গোটা ধনিয়া, গোটা জিৰা, আজৱাইন আৰু শুকান জলকীয়া ভাজি ল'লোঁ। ভাজি পেলাই অকণমান আধা খুন্দাকৈ খুন্দিয়াই ল'ম, মিহিকৈ নকৰোঁ আৰু দেখিছেনে ইয়াত তেল অকণমান আন্তাজমতে দিলোঁ। দি পেলাই তাতে পাঁচফোৰণ দি বগৰীখিনি প্ৰথমতে দি দিলোঁ। আৰু এনেদৰেই প্ৰথমতে বগৰীখিনি ভাজি দিলোঁ। ভাজি লৈ পেলাই ইয়াত দেখিছেনে হালধি, নিমখ আৰু ক'লা নিমখ ধুনীয়াকৈ মিলাই দিলোঁ। আৰু লগতে ইয়াত দেখিছেনে গুড়খিনি দি দিলোঁ। গুড়খিনি দি পেলাই ভালদৰে ধুনীয়াকৈ লৰাই ভাজি থাকিম, যাতে গুড়খিনি ভালকৈ মিলি যায়। আৰু ইয়াতে অকণমান দেখিছেনে ৰেড চিলিও মই দি দিলোঁ, যাতে কালাৰ ধুনীয়া হয় দেখিবলৈ। আৰু ইয়াত দেখিছেনে ভাজি আছোঁ দেখিয়ে আছে আপোনালোকে। আৰু দেখাইছোঁ অকণমান থুলমূলকৈ দেখাইছোঁ। আৰু এনেদৰে ভাজি ইয়াত মোৰ এটা স্কিপ হৈ গ'ল, মই মছলাখিনি দিয়া আচলতে দেখুৱাবলৈ নহ'লে। খুন্দি ৰখা মছলাখিনি ইয়াত মই মিহল কৰি দিলোঁ। আৰু আমাৰ ৰেচিপি আচাৰ বগৰী মিঠা আচাৰ ৰেডি হৈ গ'ল। খাবলৈ কিন্তু বহুত টেষ্টি হয়। আপোনালোকে এনেদৰে নিশ্চয় বনাই খাইছে, নাই খোৱা যদি এবাৰ ট্ৰাই কৰি চাব। আজি আচলতে এনেকৈয়ে ভিডিঅ'টো আগবঢ়ালোঁ। ভাল পালে প্লিজ লাইক এটা কৰিব দেই। আজিলৈ আহিছোঁ, বাই।